Hello everyone, good morning. আশা কৰিছোঁ সকলো ভালে আছে। গাটো একদম বেয়া কালিৰ পৰা আৰু বতৰটো ইমান বেছি বেয়া। আকৌ দেখিছোঁ বৰষুণ দিছে বাহিৰত, কিন্তু তথাপিও মনটো বহুত বেছি ভাল লাগি আছে যদিও গাটো বহুত বেয়া। আচলতে নাকটো ইমান বেছি ব্লক হৈ গৈছে না, কথা পাতিবলৈ আপোনালোকৰ অসুবিধা হৈ গৈছে। যিহেতু আজি মোৰ ল'ৰা আহিব আৰু দাদাৰ ছোৱালী আহিব, দাদা বৌ গৈছে এয়াৰপৰ্ট, মই যাব নোৱাৰিলোঁ কাৰণ গা বহুত বেয়া। আৰু যিহেতু লাগেজ আৰু তাৰ খেলৰ বেগৰ পৰা আদি কৰি বহুতখিনি বস্তু আহে, ইমান গালনো কিয় যাওঁ, ঘৰতে ৰখি আছোঁ আৰু মুঠতে আৰু কেতিয়া লাগি আছে। কিন্তু মোৰ ছোৱালী আলিয়া আৰু সৰু দেওৰ ল'ৰা বুবু স্কুল নগৈ ককায়েক আৰু বাইকক আনিবলৈ এয়াৰপৰ্ট গৈছে। কি এক্সাইটেড দুটা, মানে কি ফূৰ্তি তাহাঁতৰ। আৰু এইফালে জ'জ বহুত গা বেয়া, আশা ৰাখিছোঁ আজি উদিত আহিব, আহিলে তাৰ মনটো অলপ ভাল লাগিব। উদিত আহিলে, উদিত এই এটা আজি বহুত দিন হৈ গ'ল, তাৰ গাটো ইমান বেয়া নহয়। উদিত আহিলে যদি ভাল পায় আৰু অলপ। বতৰ চাওকচোন ইমানেই বেয়া কৰিছে নহয়। আমাৰ এওঁ মানে জমনি মানুহ, ল'ৰা আহি এয়াৰপৰ্টত নামিলেহি, সি আজি মাছ মাংস নাখায় মানে, তো ভাবিলোঁ পনীৰ বনাম। এওঁক ক'লোঁ পনীৰৰ কাৰণে যোগান যি লাগে মই আপোনাক ক'ম। তেওঁ কি লৈ আনিছে কওকচোন, পনীৰখিনি আৰু মটৰ লৈ আনিছে আৰু একো নাই। আকৌ গৈ আছোঁ এতিয়া মই ওচৰৰ দোকানখনলৈ পনীৰৰ যোগান বিচাৰি। মছলা চছলা একোৱেই নাই, কেনেকৈ বনাব বাৰু কওকচোন। তাকে যাওঁ এতিয়া দোকানৰ পৰা পনীৰ আনিবলৈ, ন পনীৰ বনোৱা যোগানখিনি আনিবলৈ। কেনেকুৱা ধুনীয়া লাগিছে চাওকচোন, ৰাস্তাবিলাক তিতি আছে। এয়া আমাৰ ভোলে বাবা। এখন দোকান আছে, ইয়াৰ পৰাই আনিম আৰু কি পাওঁ চাওঁ। ল'ৰা এয়াৰপৰ্টৰ পৰা পাবহি হৈছে, এইফালে বোলো পনীৰখিনি বনাই লওঁ। আন্ধাৰ হৈছে ন, আৰু ইমানেই জ্বৰ উঠিছে নহয়, মানে একদম মুখখন দেখিছেনে, অশান্তি লাগি গৈছে, নাকটো পূৰা ব্লক। তাকে এতিয়া দাদাই ফোন কৰিছে, দাদাৰ ছোৱালীজনী বহুত বেছি ভোক লাগিছে, তাহাঁতি বোলে টেঙাখাটৰ এখন ধাবা আছে নহয়, নন্দন ধাবা, তাতে খাইছে বোলে। তথাপিও আৰু ৰাতি হ'লেও খাব ন, পনীৰখিনি বোলে বনাই ঢাকি থৈ দিওঁ। আজিতো মাংস নাখাওঁ মোৰ পুত্ৰই, আৰু এক প্ৰকাৰ ভালেই পাইছোঁ। মই অকণমান শুই দিওঁ নেকি এনেকুৱা লাগিছে তাৰমানে। ৰাতি খাই আছে, আহি পাবহি আৰু এইফালে গোটেই কাম পৰি আছে নহয়, এনেকুৱা অশান্তি লাগিছে। ল'ৰাই ফোন কৰিছে এতিয়া, পাইছোঁহি দুলীয়াজান, জ'জক লুকুৱাই থোৱা। জ'জৰ ৰিয়েকশ্যনটো চাব বিচাৰিছে, কিন্তু জ'জৰ গা যিমানে বেয়া, চাওঁচোন আজি কিমান উৎপাত কৰে। আনকালটো উদিত আহিলে বিৰাট উৎপাত কৰে, তাতে নাকটো পূৰা ব্লক। ধুনীয়াজন দৰৱ দুটামান দৰৱ ঢালি লৈছোঁ, নাকৰ ব্লকটো ফুলেই নেকি বোলো। বাছ পাবহি আৰু এতিয়া। বলক গেটৰ পৰা চাই আহোঁ এপাক। বাহিৰত ইমান বতাহ মাৰিছে, সেইফালৰ পৰা টাৰ্ণিং মাৰিব সেই গাড়ীখন, তাকে চাই আছোঁ। জ'জ মাতচোন। লুকাই দে। নাই নোৱাৰে সেইফালে যাবলৈ। কোন আহিলে বেটা? জ'জ ক'ত? জ'জ ক'ত? ভৰিকেইটা চাচোন তাৰ, ইমান কমজোৰ কেলে হৈ গ'ল বা? কোনো হেপিনেছ নাই না, নোৱাৰে সি, একদম খুৱাই দিব লাগে তাক, শুনিছা দেখিছ? চকুকেইটা ন ইমান দুখ কৰিছে। এফালে চিকুক চাবলৈ আহিছে দেই আমাৰ লিডিয়া বা, হয় নেকি? ভিটামিন আহি যাব ন। ক'ৰ পৰা মেকুৰী জন্ম হৈছে বাৰু? আৰু বাকীটো সেইটো ক'ত, এইটো সোমাই থকাটো আকৌ পৰিব তাৰ পৰা। উদিত দাদাৰো ডাঙৰ দেখিছে, আমাৰ হিংসা কৰি এজনী, তাৰ বটলটো বোলে এইতকৈ বোলে বেয়া বোলে। উদিত আহিলে যোৱা, দেখিছেনে?
ল'ৰাও পালেহি এইফালে ঘৰৰ ওপৰত মেকুৰী পোৱালি জন্ম দিছে সেইকেইটা ধপক ধপকৈ ওপৰত পৰিলে ইমান মৰম লগা মেকুৰীকেইটা হাজবেণ্ডে কৈছে আৰু নুগুটাবি দেই মই ফাৰ্মে খুলিম আৰু এতিয়া কুকুৰ মেকুৰী বাও কি আনিলে কুকুৰ মেকুৰী আকৌ কুকুৰা ন কি দিলে দাদা দাদা আৰু লোৱা তো গাইজ ভিডিঅ'টো ইমানতে থওঁ হা মোৰ একদম এতিয়া ল'ৰা আহিলে যি আৰু যি কৰক এতিয়া মই ৰেষ্ট নল'লে নোৱাৰিম এতিয়া বহুত গা বেয়া লাগিছে বেটি বাই বাই